2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা তোমাৰ বেয়া হৈছে নেকি বা অসমীয়া বিষয়ত কম মাৰ্ক পাই পেলাই তুমি ফেইল হৈছা নেকি? যদি তুমি কম্পাৰ্টমেণ্টেল দিব বিচাৰিছা আৰু লগতে অসমীয়া পৰীক্ষাত অসমীয়া MIL ছাবজেক্টত তুমি যদি ফেইল কৰিছা তেন্তে এইটো ভিডিঅ' তোমালোকৰ কাৰণে। তোমালোকৰ এতিয়া অৱস্থা হৈছে কি পঢ়োঁ ক'ৰ পৰা আৰম্ভ কৰোঁ বুলি তুমি ভাবি আছা যদি এই ভিডিঅ'টো তোমালোকৰ কাৰণে, কিয়নো ইয়াত মই তোমালোকৰ কাৰণে এটা প্ৰেক্টিছ পেপাৰ তোমালোকৰ কাৰণে প্ৰস্তুত কৰি দি দিছোঁ। তোমালোকে এই প্ৰেক্টিছ পেপাৰখন ভালদৰে ছল্ভ কৰি ল'বা আৰু নিজৰ পঢ়া শুনা আৰম্ভ কৰি লোৱা, কিয়নো এক্সাম এমাহ 10-15 দিন পাছতে তোমালোকৰ এক্সামটো ষ্টাৰ্ট হ'ব। সেইকাৰণে এই প্ৰেক্টিছ পেপাৰখন ল'বা আৰু ভালদৰে এইফালৰ পৰা কণ্টিনিউ কৰি যাবা আৰু শেষলৈকে চাবা, ভালদৰে কৰিবা। চ' প্ৰেক্টিছ পেপাৰ হয়, তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। প্ৰথম কুৱেশ্যনটো চোৱা, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? তোমালোকে জানাই এক্সাম দি আহিছা অলৰেডি। 2 নম্বৰীয়া কুৱেশ্যন, ক্ষমা কৰিবা 1 নম্বৰীয়া কুৱেশ্যন তোমালোকক বহুত সোধে, সেইবাবে তোমালোকে 1 নম্বৰীয়া কুৱেশ্যন গোটেইকেইটা ভালদৰে চাই ল'বা, কিয়নো 1 মাৰ্ক গোটা মাৰ্ক হয়। তোমালোকে অলপ লিখিলে তোমালোকে 1 নম্বৰ পাই যাবা। সেইকাৰণে 1 নম্বৰীয়া কুৱেশ্যন তোমালোকক 10 নম্বৰৰটো আহিবই, সেইবাবে তোমালোকে ভালদৰে চাই পেলাই যাবা, ঠিক আছে। দ্বিতীয় কুৱেশ্যন চোৱা, প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক যিবিলাক পাঠৰ ভিতৰৰ পৰাও দিয়া হৈছে, তোমালোকে এইবিলাক ভালদৰে চাই ল'বা। নেক্সট তোমালোকে চাব লাগিব 2 নম্বৰীয়া কুৱেশ্যন। চোৱা, দেৱজিৎ ভূঞাৰ 4খন গ্ৰন্থৰ নাম লিখা। কবি পৰিচয় ভালদৰে চাই দিবা। যিসকল কবিয়ে কোনবিলাক গ্ৰন্থ লিখিছে বা কোনবিলাক উপন্যাস লিখিছে বা কোনবিলাক কিতাপ লিখিছে, তেনেকুৱা ভালদৰে তোমালোকে এটা নোট কৰি ল'বা আৰু ভালদৰে লিখি দিবা। ছেকেণ্ড কুৱেশ্যনটো চোৱা, অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব, তোমালোকক সুধি দিব পাৰে, ভালদৰে চাই পেলাই যাবা। নেক্সট এইটো কুৱেশ্যনটো তোমালোকক সুধিয়ে থাকে, তোমালোকৰ এক্সামতো আহিছিলে ফাইনেলত, SSLC ফাইনেলত, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? কুৱেশ্যনটো সোধে, ভালদৰে চাই পেলাই যাবা। আৰু লং কুৱেশ্যনৰ ভিতৰত তোমালোকে চোৱা, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। নহ'লে তোমালোকে এইটো কুৱেশ্যন চাব পাৰা, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয় বস্তু, কথাষাৰৰ যুক্তিযুক্ততা বিচাৰ কৰা। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দিয়ে। তোমালোকে মেইনলি 1 নম্বৰীয়া কুৱেশ্যন ফ'কাছ কৰিবা। তোমালোকে জানে আদৰ্শ পাঠশালা চেনেলত 1 নম্বৰীয়া কুৱেশ্যন 1টা মই অলৰেডি আপলোড কৰিছোঁ, কমপ্লিটলি ফ্ৰী। জাষ্ট তোমালোকে গৈ পেলাই আমাৰ চেনেলত ছাৰ্চ কৰিলে তোমালোকে দেখা পাবা, 100 কুৱেশ্যন তোমালোকে পাই যাবা। আৰু নহ'লে অলপ স্ক্ৰল কৰি ৰ'বা, তলত দিয়া আছে 1টা গুৰুত্বপূৰ্ণ কুৱেশ্যন অসমীয়াৰ মই অলৰেডি আপলোড কৰি দিছোঁ, তোমালোকে ভালদৰে চাই পেলাই যাবা, কমপ্লিটলি ফ্ৰী হয় তোমালোক। নেক্সট কুৱেশ্যন চোৱা, 1 নম্বৰীয়া কুৱেশ্যন, ইণ্টাৰনেটৰ তিতা মিঠা কাহিনীটোৰ মুখ্য চৰিত্ৰ কোনটো? কুৱেশ্যনটো সোধে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক দি দিব পাৰে, ভালদৰে চাই পেলাই যাবা। অৰুণিমা সিনহাক কোনজন ক্ৰিকেটাৰে অনুপ্ৰাণিত কৰিছিল? ঠিক আছে, এইটো এটা প্ৰেক্টিছ পেপাৰ দিছোঁ তোমালোকৰ কাৰণে, ভালদৰে প্ৰেক্টিছ কৰি ল'বা। যদি আৰু প্ৰেক্টিছ পেপাৰ লাগে তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক দি দিম। কিন্তু তোমালোকে সেই ভিডিঅ'সমূহ পাবলৈ কমপ্লিটলি ভিডিঅ'সমূহ ফ্ৰী পাবা, কিন্তু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব, তেতিয়াই তোমালোকে ভিডিঅ'সমূহ সময়মতে পাই যাবা। সময় নাই, 1 মাহমান সময় আছে, ভালদৰে তোমালোকে পঢ়ি দিবা। এইটো কুৱেশ্যনটো চোৱা, মেট্ৰিক পৰীক্ষাত আহিছিল, তোমালোকৰ কাৰণে আহি যাব পাৰে। আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছিল, ইয়াত কাৰ কিয় এনে অৱস্থা হৈছিল বুজাই লিখা। 2 নম্বৰীয়া কুৱেশ্যন হয়, তোমালোকে লিখি দিলে হৈ গ'ল। নেক্সট তোমালোকে চাব লাগিব, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে, পাঠৰ আধাৰত বুজাই লিখা। আজিকালি তোমালোকে জানা অসমীয়া বা পেটাৰ্ণ অলপ চেঞ্জ কৰি দিছে আৰু তোমালোকক প্ৰায় কুৱেশ্যনবিলাক পাঠৰ আধাৰত বুজাই লিখা বা তোমাৰ মতামত বিচাৰ কৰা, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বেছি সোধা যায়, সেইবাবে তোমালোকে ভালদৰে চাই পেলাই যাবা। নেক্সট তোমালোকে চাব পাৰিবা, এইটো 6 নম্বৰীয়া কুৱেশ্যনটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰ কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। ঠিক আছে, কুৱেশ্যনবিলাক ভালদৰে চাই পেলাই যাবা। আৰু মই কৈছিলোঁ 1 নম্বৰীয়া কুৱেশ্যন বহুত তোমালোকক সোধা যায়, এইটো কুৱেশ্যনটো চোৱা, কবি পৰিচয়ৰ পৰা তোমালোকক কুৱেশ্যনটো সুধিছে, অনুৰাধা শৰ্মা পূজাৰীয়ে কোন চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল? গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব পাৰে। তোমালোকে যেতিয়া পাৰ্টটো পঢ়া, এবাৰ ৰিভাইজ কৰিবাই এক্সামৰ আগত, তেতিয়া তোমালোকে কবি পৰিচয় ভালদৰে পঢ়ি দিবা। চাবা নিশ্চয় তাৰ পৰা 3 বা 4 মাৰ্কৰ কাৰণে কবি পৰিচয়ৰ পৰা কুৱেশ্যনটো তোমালোকক সোধে,
ভালদৰে চাই পেলাই যাবা নেক্সট কুৱেশ্যনটো চাবা তোমালোকে ইৰাণীসকলে নৱবৰ্ষক কি বোলে কুৱেশ্যনটো সুধি দিব পাৰে চাই ল'বা নেক্সট তোমালোকে চাবা কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক দেউতাকে কি উপদেশ দিছিল 2 নম্বৰীয়া কুৱেশ্যনে ভালদৰে চাই পেলাই যাবা নেক্সট কুৱেশ্যন তোমালোকে চাব পাৰিবা বুছেৰ চহৰৰ এটা বিৱৰণ দিয়া তোমালোকক সুধি দিব পাৰে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাব পাৰিবা কামত ল'ৰা ছোৱালী বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা এই কথাষাৰৰ বক্তা কোন তেওঁ কিয় এনেদৰে কৈছিল বুজাই লিখা প্ৰায় কুৱেশ্যন পেটাৰ্ণটো চেঞ্জ নহয় তোমালোকৰ HSLC আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ সেইবাবে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে এইবিলাকৰ পৰা ষ্টাৰ্ট কৰা মই তোমালোকক লাহে লাহে আৰু যদি লাগে প্ৰেক্টিছ পেপাৰবোৰ তোমালোকক দি থাকিম সময় নষ্ট নকৰিবা যিবিলাক পাই আছা চ'ৰ্চবিলাক ভালদৰে ব্যৱহাৰ কৰিবা আৰু বন্ধু বান্ধৱী আছে তেওঁলোকে যদি কম্পাৰ্টমেণ্টেল দিয়ে এইটো তোমালোকে শ্বেয়াৰ কৰি তেওঁলোকক দিব পাৰিবা আকৌ 1 নম্বৰীয়া কুৱেশ্যন চোৱা মাধৱদেৱৰ একমাত্ৰ নাটকখনৰ নাম কি খুদে তোমালোকে অলপ ফ'কাছ কৰিবা যিবিলাক কবি পৰিচয়ত তোমালোকে কবিৰ একমাত্ৰ উপন্যাস বা একমাত্ৰ গ্ৰন্থ বা যেনেদৰে ইয়াত একমাত্ৰ নাটক তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক অলপ ফ'কাছ কৰিবা আহি যাব পাৰে নেক্সট কুৱেশ্যনটো চোৱা ৰহমৰ গিৰিহঁত ইয়াত ৰহম শব্দৰ অৰ্থ কি শব্দৰ অৰ্থবিলাক তোমালোকে ভালদৰে চাই ল'বা তাৰ পৰা তোমালোকক 1 নম্বৰীয়া কুৱেশ্যন আহি যাব পাৰে নেক্সট তোমালোকে চাবা কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগসমূহ দেখুওৱা 2 নম্বৰীয়া কুৱেশ্যন কবি পৰিচয়ৰ পৰা আহিছে এইটো কুৱেশ্যন তোমালোকে ভালদৰে চাই পেলাই যাবা জিকিৰ শব্দৰ অৰ্থ কি ইয়াৰ বিষয়বস্তু কি সুধি দিব পাৰে ভালদৰে চাই পেলাই যাবা কমন কুৱেশ্যন হয় এইটো তোমালোকে চোৱা 12 নম্বৰৰ মকাৰ দ্বাৰত চাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ টপালি উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা 3 মাৰ্কৰ কাৰণে আহি যাব পাৰে ভালদৰে চাই পেলাই যাবা কমন হয় এইটো তোমালোকৰ ইম্পৰ্টেণ্ট লগতে কমন কুৱেশ্যন হয় আহি থাকে এইটো ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাব পাৰিবা 1 নম্বৰীয়া কুৱেশ্যন বিহগী কবি বুলি কাক জনা যায় আৰু তেওঁ কিয় বিহগী কবি বুলি জনা যায় এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক দিব পাৰে সেইবাবে মই আকৌ ৰিপিট কৰিছোঁ কবি পৰিচয় ভালদৰে চাই পেলাই যাবা মোগলে অসমৰ ক'ত ভৰি দিছিল বা এইটো চোৱা কুৱেশ্যনটো হৰে কৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাস মই কৈছোঁ নহয় একমাত্ৰ ৱৰ্ডটো অলপ ফ'কাছ কৰিবা তোমালোকে এনেকুৱা কুৱেশ্যনটো দিয়াৰ চান্স অলপ বেছি থাকে ঠিক আছে নেক্সট কুৱেশ্যন চোৱা কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে 2 নম্বৰীয়া কুৱেশ্যন হয় আৰু লগতে চোৱা কবি পৰিচয়ৰ পৰা আকৌ এটা প্ৰশ্ন সুধিছে তোমালোকক সৈয়দ আব্দুল মালিকৰ 4খন কবিতা পুথি বা 2খন কবিতা পুথিৰ নাম তোমালোকে লিখিবা ঠিক আছে নেক্সট চোৱা তোমালোকে বৰ শান্তিত আছোঁ এই প্ৰজাতিত কোনে কিয় এনেদৰে কৈছিল কমন কুৱেশ্যন হয় ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাব লাগিব মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বা তোমালোকে মূলভাৱ তোমালোকে ভালদৰে চাই দিবা তোমালোকে দৃশ্যান্তৰ কবিতাৰ মূলভাৱ চাব পাৰিবা মই অসমীয়া কবিতাৰ মূলভাৱ চাব পাৰিবা আহি যাব পাৰে তোমালোকৰ কাৰণে আৰু আজিকালি অকল মূলভাৱ চালেই নহ'ব তোমালোকে চোৱা কেনেকুৱা ধৰণৰ কবিৰ পৰাও 4 নম্বৰীয়া কুৱেশ্যন তোমালোকক দি দিয়ে ভালদৰে চাই পেলাই যাবা আৰু লগতে গ্ৰামাৰ ছেকশ্যন ইয়াত ধুনীয়াকৈ দিয়া আছে মই গ্ৰামাৰ ছেকশ্যনৰ অলৰেডি এটা 30 মিনিটৰ ভিডিঅ' তোমালোকক বনাই পেলাই আপলোড কৰিছোঁ আমাৰ চেনেলত তোমালোকে জাষ্ট ছাবস্ক্ৰাইব কৰি পেলাই গৈ পেলাই আমাৰ চেনেলত এইটো ভিডিঅ' তোমালোকে ভালদৰে চাই ল'ব পাৰিবা গ্ৰামাৰ ছেকশ্যন ইয়াত দিয়া আছে মই তোমালোকক সেইটো ভিডিঅ'ত তোমালোকক বিস্তাৰভাৱে তোমালোকৰ গ্ৰামাৰ ছেকশ্যনটো কি আহি যাব পাৰে বা এতিয়ালৈকে মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিছে গোটেইকেইটা মই তাত দেখুৱাই দিছোঁ 17 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকক এটা ভাৱ সম্প্ৰসাৰণ কৰিবলৈ আহে অধিক মাছত বগলীকণা বা ৰাইজে নখ জোকাৰিলে নৈ বয় শুই থকা খিয়ালে হাঁহ ধৰিব নোৱাৰে এইবিলাক কমন হয় তোমালোকে এইবিলাক ভালদৰে চাই পেলাই যাবা আৰু নহ'লে তোমালোকে আবেদন লিখিব পাৰিবা শাৰীৰিক অসুস্থতাৰ বাবে তুমি এসপ্তাহ স্কুললৈ আহিব পৰা নাছিলা তাৰ বাবে ছুটি বিচাৰি প্ৰধান শিক্ষকসকলে এখন আবেদন পত্ৰ প্ৰস্তুত কৰা আহি যাব পাৰে চিম্পলকৈ তোমালোকে লিখিলে হৈ গ'ল আৰু তোমালোকে ৰচনা অলপ চাব লাগিব তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক বা শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী দৈনন্দিন জীৱনত বিজ্ঞানৰ ভূমিকা এইবিলাক কুৱেশ্যন প্ৰায় আহে কমন ৰচনা হয় এইবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা ঠিক আছে নেক্সট তোমালোকে জানাই বৈচিত্ৰ্যময় অসম নামৰ পাঠৰ পৰা গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক আহে 2টা কুৱেশ্যন আহে তোমালোকে জানা 10 মাৰ্কৰ কাৰণে বা 8 মাৰ্কৰ কাৰণে তোমালোকক কুৱেশ্যনকেইটা দিয়ে কুৱেশ্যনকেইটা সেম পেটাৰ্ণত দিয়ে যেনে বৈচিত্ৰ্যময় অসম নামৰ 2টা পাঠৰ পৰা সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে দিব পাৰে বা তাত থকা বিশেষভাৱে বৰঙণি যোগোৱা ব্যক্তিসমূহৰ বিষয়ে দিব পাৰে সেইটো তোমালোকে অলৰেডি মই ইয়াৰ কাৰণে ভিডিঅ'টো মই আপলোড কৰি দিছোঁ আমাৰ চেনেলত তোমালোকে গৈ পেলাই চাব পাৰিবা নেক্সট তোমালোকে চাব লাগিব মই
তোমালোকৰ পাৰ্ট বিৰ পৰা প্ৰথম কুৱেশ্যনটো চোৱা প্ৰথম অসমীয়া ছনেট কোনটো বা তোমালোকে ধানুকি মানে কি এনেকুৱা ধৰণৰ শব্দাৰ্থবিলাক ভালদৰে চাই পেলাই যাবা ঠিক আছে নেক্সট তোমালোকে চাব পাৰিবা কাঠবাজিৰ অৰ্থ কি আৰু লগতে অসমীয়া গদ্যৰ জন্মদাতা কোন কবিৰ পৰিচয়ৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক দি দিয়ে তোমালোকে ভালদৰে চাই পেলাই যাবা নেক্সট কুৱেশ্যনটো চাবা তোমালোকে ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি উপাধি লাভ কৰিছিল লিখা এইটো তোমালোকে কবি পৰিচয়ত পাই যাবা তোমালোকে এইবিলাক কুৱেশ্যন চাই পেলাই যাবা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব কমন কুৱেশ্যন হয় এইটো কুলক্ষয় দুখক কিয় মহাপাপ বোলা হৈছিল এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হ'ব ভালদৰে চাই পেলাই যাবা প্ৰত্যেক মানুহৰ চাৰিবিধ পুৰুষাৰ্থ কি এইটো কুৱেশ্যনক সোধে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাবা সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণ্যবাদ্যৰ মহাশব্দ হৈছিল এইটো তোমালোকক সোধা কুৱেশ্যন হয় আগতে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক কম্পাৰ্টমেণ্টেল এক্সামত সুধি দিব পাৰে ভালদৰে চাই পেলাই যাবা নেক্সট তোমালোকে চাব লাগিব বিষ্ণুৰ পঞ্চম অৱতাৰটো কি এই অৱতাৰ ধাৰণ কৰি তেওঁ কাক চলনা কৰিছিল কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাই পেলাই যাবা লগতে তোমালোকে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰেৰণা যোগাবলৈ কি গীত ৰচনা কৰিছিল বা তোমালোকে চমুটোকা তোমালোকক দি দিব পাৰে কপিল দেৱহূতি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই পেলাই যাবা শব্দাৰ্থত তোমালোকে কপিল আৰু দেৱহূতিৰ তোমালোকে ভালকৈ চমুটোকা লিখিবলৈ পাবা তাৰ পৰাই তোমালোকে চাই পেলাই যাবা নেক্সট তোমালোকে নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে কুৱেশ্যনটো সোধে 2 নম্বৰীয়া কুৱেশ্যন বা 3 মাৰ্কৰ কাৰণে তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক সোধা দেখা যায় সেইবাবে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে ভালদৰে প্ৰেক্টিছ কৰিবা আৰু গ্ৰামাৰ ছেকশ্যন আছে এইটো তোমালোকে গ্ৰামাৰ ছেকশ্যনটো ভালদৰে চাই পেলাই যাবা আৰু লগতে তোমালোকে আছামিজৰ আৰু মই কুৱেশ্যন পেপাৰটো অলৰেডি চেনেলত আপলোড কৰি দিছোঁ তোমালোকে চাবা ভালদৰে চাবা অলৰেডি মেট্ৰিক পৰীক্ষাত মই কিটা দিয়াৰ পৰা তোমালোকৰ 60 to 70% কুৱেশ্যন আহি গৈছে আৰু যিবিলাক অহা নাই তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে সেইবিলাক ভালদৰে পঢ়ি দিব পাৰিবা ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা নতুন ভিডিঅ'সমূহ তোমালোকে কণ্টিনিউ পাই থাকিবা